সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
সম্পূৰ্ণ পৰমাত্মাক পাবলৈ আৰু তেওঁৰ পৰা প্ৰকৃত লাভ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মানুহক নিজৰেই স্বৰূপত সৃষ্টি কৰিলে, 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম লৈছিল। কোৰাণ শ্বৰীফত প্ৰমাণ পোৱা গৈছে যে স্বয়ং খোদাই হজৰত মহম্মদক কৈছে যে মই তোমাক সেই পৰমাত্মাৰ মহিমা ক'বলৈ পঠিয়াইছোঁ। সেইজন পৰমাত্মা হৈছে কবীৰ, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত সিংহাসনত আৰোহণ কৰিলে। তেওঁৰ খবৰ কোনোবা বাখবৰ তত্ত্বদৰ্শী সন্তক সুধি চাওকচোন। অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ দৰ্শকসকল, মানুহে জীৱনত সুখ আৰু শান্তিৰ আশাৰে বহু ধৰণৰ পূজা পাঠ আৰু ভক্তি সাধনা কৰে, কিন্তু কেতিয়াবা ইমান ভক্তিৰ কৰাৰ পিছতো জীৱনত দুখ কষ্ট শেষ নহয়। আজিৰ এই কাহিনীটো তেনে এজন ব্যক্তিৰ, যিজনে জীৱনত বহু কষ্টৰ সন্মুখীন হৈছিল। অসমৰ বিশ্বনাথ জিলাৰ নিবাসী ৰুক্মবীৰ থাপাৰ পত্নী ভয়ংকৰ হৃদৰোগত আক্ৰান্ত হৈছিল। বহু চিকিৎসালয়ত চিকিৎসা কৰাৰ পিছতো কোনো লাভ পোৱা নাছিল। কিন্তু ঠিক সেই কঠিন সময়তেই তেওঁৰ জীৱনত এক নতুন পৰিৱৰ্তন আহিল। জ্ঞান গংগা পুথিৰ আধ্যাত্মিক জ্ঞান লাভ কৰি তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰিলে। তাৰ পিছতেই তেওঁলোকৰ জীৱনত ঘটিবলৈ ধৰিলে আশ্চৰ্যজনক পৰিৱৰ্তন। কেৱল তেওঁৰ পত্নীয়ে সুস্থতা লাভ কৰাই নহয়, ৰুক্মবীৰ থাপায়ো এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পালে। প্ৰিয় দৰ্শক, আহক শুনো ৰুক্মবীৰ থাপাৰ মুখেৰে তেওঁৰ জীৱনৰ এই অবিশ্বাস্য আৰু অনুপ্ৰেৰণাদায়ক কাহিনী। নমস্কাৰ ছাৰ। নমস্কাৰ, ছাৰ, আপোনাৰ শুভ নামটো? মোৰ নাম ৰুক্মবীৰ থাপা। আপুনি ক'ৰ পৰা আহিছে? মই টকবাৰী গাঁও, জিলা বিশ্বনাথ, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই ৰামপালজী মহাৰাজৰ পৰা দীক্ষা মই 18 মাৰ্চ 2019 লৈছোঁ ছাৰ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই আগতে পৰম্পৰাগত হিচাপে ভক্তি কৰি আহিছিল, যেনে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, দুৰ্গা মাতা, গণেশজী, এইবিলাক ভক্তি কৰি আহিছিলোঁ ছাৰ। যিহেতু আপুনি জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক সাধনা, সেই আটাইবিলাক সাধনা আপুনি কৰি আহিছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? ছাৰ, কথাটো এনেকুৱা হ'ল যে মই প্ৰথমেতো এনেকৈ ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ ভক্তি কৰি আছিলোঁ। যেতিয়া একদিন এজন আমাৰ গাঁৱৰে ভাই এজনে মোক জ্ঞান গংগা কিতাপ আনি পেলাই দিলে। তাৰ পৰা মই জ্ঞান গংগাটো পঢ়ি চালোঁ। জ্ঞান গংগা পঢ়াৰ পিছত মই আধ্যাত্মিক জ্ঞানৰ বিষয়ে অলপ বুজি পালোঁ, আৰু তাৰ পিছৰ পৰা মই অলপ ইয়াৰ বিষয়ে অলপ ইণ্টাৰেষ্ট দিব ধৰিলোঁ। মই ক'ত পাম, ক'ত দীক্ষা ল'ব পৰা যায়, এইটো কেন্দ্ৰবিলাক, এই নাম দান কেন্দ্ৰবিলাক বিচাৰিছোঁ। ক'তো মই ওচৰত তেনেকুৱা সুবিধা নাছিল, সেইকাৰণে মই চিন্তিত হৈ আছিলোঁ বহুত দিনলৈকে। পিছত একদিন তেনেকুৱাতে এইজন ভায়ে একজন মোক ঘূৰাই পেলাই লৈ আহি নাম দান কেন্দ্ৰৰ ওচৰত লৈ পেলাই আহি এই ভগত এজনৰ লগত আলোচনা কৰাই দিলে। আলোচনা কৰাৰ পিছত তেতিয়া তেখেতে কিছুমান পৰামৰ্শ আগবঢ়ালে, এনেকৈ কৰিলে ইয়াত এই নামদান কেন্দ্ৰত আমকা জেগাত নামদান কেন্দ্ৰ আছে, তাত গৈ পেলাই আপুনি নাম দীক্ষা ল'ব পাৰে বুলি মোক কৈছিলে ছাৰ। আৰু ছাৰ, যিহেতু আমি আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলৰ যেতিয়া আমি অনুভৱ শুনো বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত, তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে ছাৰ? হয় ছাৰ, মই বহুত ডাঙৰ লাভ পাইছোঁ ছাৰ। ক'বলৈ গ'লে প্ৰথমটো হ'ল মোৰ ঘৰৰ ঘৈণীয়েক, মোৰ ৱাইফজনীৰ বহুত ডাঙৰ বেমাৰত আক্ৰান্ত হৈ আছিল। বেমাৰটো হৈছে আপোনাৰ হাৰ্ট বেমাৰ বুলি কয়। এই হাৰ্ট বেমাৰ হৈ পেলাই বহুত ডক্টৰ তাত, বহুত ডাঙৰ ডাঙৰ ডক্টৰ তাত, গুৱাহাটীলৈকে ক'ত বহুত জেগাত লৈছোঁ ছাৰ, কিন্তু ক'তো ভাল নহয়। যিহেতু মই আকৌ আহি পেলাই ঘূৰি আহি পেলাই ঘৰতে আছোঁ। তেতিয়া এই সময়তে ভাইজনে মোক যোনটো জ্ঞান গংগা কিতাপ দিছিল, এইটো কিতাপটো পঢ়ি পেলাই মই তেতিয়া নাম দান কেন্দ্ৰত
নামদান কেন্দ্ৰৰ জেগাটো বিচাৰি কৰি আহি মই নামদান দিয়াৰ পিছৰ পৰা বেমাৰটো মানে অট'মেটিক মানে ভাল হৈ গ'ল ছাৰ। একো তাৰ পৰা আজিলৈকে একো ঔষধ দৱাই পানী একো খুৱাব লগা হোৱা নাই। এনেকুৱাই অট'মেটিক এনেকুৱা পৰমাত্মাৰ আশীৰ্বাদত ৰামপালজী মহাৰাজৰ আশীৰ্বাদত আজি সুস্থ হৈ আছে ছাৰ। ছাৰ সঁচাকৈ আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যি পৰিবাৰগৰাকী যি মাৰাত্মক ৰোগ আছিলে সেই মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পাইছে। আমাৰ দৰ্শকসকলে এই কথাষাৰ কেনেকৈ মানি ল'ব, যিহেতু আমাৰ বৰ্তমান সময়ত চিকিৎসা পদ্ধতি উন্নত, আধুনিকতা এই যুগত আমাৰ উন্নত মানৰ চিকিৎসা পদ্ধতি আছে। তেনে ক্ষেত্ৰত আপোনাৰ পৰিবাৰগৰাকী আপুনি ডক্টৰৰ কাষলৈ নিব লাগিছিলে। আপুনি ডক্টৰৰ কাষলৈ নিনি এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লৈ সুস্থ হৈছে বুলি কৈছে। আমাৰ দৰ্শকসকলে কথাষাৰ কেনেকৈ মানি ল'ব? হয় ছাৰ, মই হস্পিটেল কোনটো হস্পিটেলত লোৱা নাই, মই চব বহুত হস্পিটেলত ল'লোঁ। তেজপুৰ টুমুকী হস্পিটেল, TMC বুলি কয়, আৰু তাৰ পৰা লৈ পৰা GMC গুৱাহাটী GMC হস্পিটেলতো লৈছোঁ। তাতো একো উত্তৰ পোৱা নাই, একো ভাল ৰিজাল্ট পোৱা নাই। তাৰপৰা ঘূৰাই আনি পেলাই এতিয়া যি হ'ব আৰু মৰিলে মৰিব, বাচিলে বাচিব, ভক্তিকে লৈ চাওঁ মই বুলি এই ভক্তিটো আমি তেতিয়া এই সময়তে ভক্তি মই লোৱা নাছিলোঁ ছাৰ। ভক্তিটো মই কিতাপটো পঢ়িছিলোঁ, জ্ঞান গংগা নামেৰে কিতাপখন পঢ়ি পেলাই মই তাৰ আধাৰিত জ্ঞানবিলাক পাই পেলাই জ্ঞানটো ভাল লাগি পেলাই মই ভক্তিটো ল'লোঁ। লৈ পেলাই আজি মই বহুত আনন্দিত, সুখেৰে বহি আছোঁ। মই আৰ্থিক পৰিস্থিতিটো বহুত ভাল, শাৰীৰিক হিচাপেও একদম সুস্থ। আজি মই ঠিক আছোঁ ছাৰ। আৰু আপোনাৰ মানুহগৰাকী যি বেমাৰ আছিলে সেই বৰ্তমান বেমাৰৰ পৰা সম্পূৰ্ণৰূপে সুস্থনে? হয় ছাৰ, এতিয়া মানুহজনী একে ঔষধ চৌষধ একো নাখায়। যিমান পাৰোঁ, যিমান ভক্তি পৰমাত্মাৰ নামত গুৰুদেৱৰ আশীৰ্বাদত যিমানটো মই ভক্তি কৰিব পাৰিছোঁ ইমান কৰি আছোঁ। ছাৰ আপুনি আৰু অন্য কিবা লাভ পাইছেনে সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত? হয়, মই লাভটো বহুত পাইছোঁ। আৰু মাজত এবাৰ এনেকৈ বাইকতো এক্সিডেণ্ট হৈছিলোঁ। মই বাইকত এক্সিডেণ্ট হওঁতে মোক ইমান ডাঙৰ মেজৰ মানে এক্সিডেণ্ট হৈছিলোঁ, কিন্তু ইমান অলপমান মাত্ৰ ঘাইল অলপমান চোট মাত্ৰ লাগিছে, বাদ বাকী একো হোৱা নাই। ইমান ভয়ংকৰ দুৰ্ঘটনা ঘটিছিল বাইকত। এইটোৱে মোক পৰমাত্মাই বচাইছে বুলি মই ভাবোঁ। ছাৰ এইটো আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বাইক দুৰ্ঘটনাৰ পৰা ৰক্ষা পালে, লগতে আপুনি শাৰীৰিকভাৱে আৰ্থিকভাৱে বিভিন্ন প্ৰকাৰে লাভ পাইছে। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে এনেকুৱা কি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে যাৰ বাবে নেকি ইমান উপকৃত হ'ব পাৰিছে? হয়, পৰমাত্মাৰ সদগুৰু ৰামপালজী মহাৰাজে আচলতে যোনটো সৎভক্তি 4টা বেদৰ পৰা যোনটো জ্ঞানটো আছে, ভগৱদ গীতাত জ্ঞান আধাৰিত জ্ঞানটো আমাক প্ৰদান কৰে ৰামপালজী মহাৰাজে। বাৰুটো এনেকুৱা হ'ল ছাৰ যে বাইকত গৈ আছিলোঁ, পিছত মোৰ নাতি এজন আছিলে, নাতিকো লৈ কেৰি কৰি আহি আছিলোঁ, ক'ৰবাৰ পৰা আহি আছোঁ, ঘৰলৈ আহি আছোঁ। আহোঁতে এনেকুৱা হ'ল যে ছাৰ টাৰ্ণিং আছিল। এই টাৰ্ণিং লওঁতে জানো কেনেবাকৈ বাইকখন শ্লিপ খাই পেলাই নলাত গুচি গ'ল। তেতিয়া নলাত যোৱাৰ পিছত নলাৰ পৰা মই যেতিয়া গিৰিলোঁ বুলি অনুভৱ কৰি উঠোঁতে মোৰ চেহেৰাত কিবা এটা পোক পৰুৱা এনেকৈ যোৱা নিচিনা লাগি পেলাই এনেকৈ কৰিলোঁ। এইটো কিন্তু পোক নাছিল, এইটো মোৰ ইয়াৰ পৰা ফাটি পেলাই ওলোৱা তেজ আছিলে। এই তেজ চাই পেলাই মই আৰু ভয় খালোঁ। তেতিয়া কি হ'ল বাৰু চাইছোঁ, তেতিয়ালৈকে মই বাইকটো চোৱা নাই, মই বাইকটো কি হৈছে ইফালে চোৱা নাই, হে পৰমাত্মা বুলি ভাবি আছোঁ। তেতিয়া নাতিটো ইমান ভাবোঁতেহে মই তেতিয়া 10-15-20 ছেকেণ্ড মান হৈছিল চাগে। তেতিয়া ভিতৰতেহে পিছত মোৰ নাতিটো একেবাৰে এটা টোপোলাৰ নিচিনা হৈ ৰাস্তাৰ পৰা একদম ইমান মানে বিজুলী গতিত মানে আহি পেলাই মোৰ আগতে মানে পৰি থাকিল। তেতিয়া মই চকু খালোঁ, কি বস্তু আহি পৰিলে মোৰ আগত বুলি চালোঁ। হয়, তেতিয়াই মনত পৰিলে মোৰ লগত নাতিও আছিলে, নাতিয়ে আহি পেলাই পৰিছে। তেতিয়া মই কি কৰিলোঁ, নাতিজনক ধৰি পেলাই ৰাস্তাত থলোঁ, এনেকৈ ধৰি পেলাই ৰাস্তাত থৈ পেলাই তেতিয়াহে চালোঁ আৰু মোৰ বাইকখন কেনেকুৱা আছে, গতিত আছে। চাইছোঁ বাইকখন ওলটা হৈ আছে, চকা ওপৰত চকা ঘূৰি আছে। তেতিয়া মই অকলে উঠাব সক্ষম নহ'লোঁ। গতিকে মই গৈ পেলাই তাতে ঘৰ অলপ ওচৰতে এজন মোৰ ভাই বন্ধুবিলাক আছিল, সিহঁতকে মাতি আনি মই বাইকখন চোল্টা কৰি উঠি তাৰ পৰা ঘৰলৈ আহিছোঁ ছাৰ।
আৰু দুবাৰমান 2-3বাৰমান হৈছে ছাৰ এইবোৰ ইমান দীঘলীয়া কৰিলে এতিয়া সময় নহ'ব চাগে গতিকে মই ইমানটোৱে এতিয়া মই কৈছোঁ মই ইমান এনেকুৱা ঘটনা হৈছে ছাৰ এই পৰমাত্মাই মোক সদগুৰু ৰামপালজী মহাৰাজৰ আশীৰ্বাদত মই আজি এয়া ভাল সুস্থ হৈ আছোঁ একো মানে এক্সিডেণ্ট একো ঘাইল একো চোট লগা নাই খালি অলপমান ইয়াত চোট লাগিছে এই চোটটো 2টামান টাক চিলনি হ'ল ইমানেই আৰু বাদ বাকী ইমান ডাঙৰ এক্সিডেণ্টৰ পৰা মই বচালে পৰমাত্মাই ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা দীক্ষা লোৱাৰ পিছতে আপুনি যি বাইক দুৰ্ঘটনা আপোনাৰ যি হৈছিলে আপোনাৰ নাতিৰ সৈতে আপুনিও জীৱন ৰক্ষা পালে আপোনাক যিসকল দৰ্শকে টিভি চেনেলত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে হয় ছাৰ ৰামপালজী মহাৰাজৰ ভক্তি সাধনা ল'লে এক্সিডেণ্টটো কিমান ডাঙৰ ডাঙৰ ভয়ংকৰ ৰোগবিলাকো ভাল হৈ যায় এইটোতো একো মামুলি কথা এইটো সাধাৰণ কথা হয় গতিকে পৰমাত্মাৰ চৰণলৈ আহক সৎ ভক্তি কৰক আৰু মই যেনেকৈ উপকৃত হৈছোঁ আপোনালোকেও তেনেকৈ উপকৃত হ'ব পাৰিব ছাৰ যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব ছাৰ হয় ছাৰ আজিকালি বহুত সহজ আছে আজিকালি হাতে হাতে চবৰ হাততে মোবাইল আছে গতিকে আপোনালোকে ইউটিউব বা ফেচবুকত গৈ পেলাই ৰামপালজী মহাৰাজৰ নাম চাৰ্চ কৰিলে তাতে সৎসংটো আহি যায় এই সৎসংগৰ তলতে এটা নম্বৰ আহে মোবাইল নম্বৰ এই নম্বৰকে কণ্টেক্ট কৰি পেলাই আপোনালোকে বিনামূলীয়াকৈ নাম দীক্ষা ল'ব পাৰে ধন্যবাদ থাকিল ছাৰ সৎ চাহেব দৰ্শকসকল আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন গতিকে তাৰে মাজৰ কাক লগ পাইছিলে ভগৱানে যিজন তৃতীয় স্থিতিত যিকোনো সময়ত কোনো সাধু সন্ত মহাত্মাৰ ৰূপ ধৰি কোনো ভাল আত্মা দৃঢ় আত্মা ভাল ভগত দৃঢ় ভগতক লগ কৰি তত্ত্ব জ্ঞান যথাৰ্থ জ্ঞানৰ সৈতে পৰিচিত কৰায় গতিকে তাৰে মাজৰ কোন যিডাখৰ নলেজত আছে আদৰণীয় ধৰ্মদাস চাহেবদেৱ বান্ধৱগড়ৰজন আদৰণীয় মৰুকদাস চাহেবদেৱ আদৰণীয় নানক চাহেবদেৱ যিজন শিখ ধৰ্মৰ প্ৰৱৰ্তক যাক পৰমাত্মাই আহি জীৱিত মহাত্মাৰ ৰূপত লগ কৰিলে এই কলি যুগত আদৰণীয় দাদু চাহেবদেৱ আদৰণীয় গৰীবদাস চাহেবদেৱ গাঁও চোলালী জিলা জৰ্জৰ হাৰিয়ানাৰজন আদৰণীয় ঘিচা দাস চাহেবদেৱ গাঁও খেখৰা এতিয়াতো জিলা বাগপত হ'ল আগতে জিলা মেৰঠ আছিলে উত্তৰ প্ৰদেশৰ আৰু আদৰণীয় স্বামী ৰামানন্দদেৱ ব্ৰাহ্মণ আছিল ডাঙৰ পণ্ডিত বেদ আৰু গীতাৰ বিদ্বান বুলি মনা হৈছিলে কাশীত আছিলে 5 বছৰ আয়ুষত পৰমাত্মাই তেওঁক লগ কৰিছিল গতিকে এইসকল মহাত্মাক পৰমাত্মাই লগ কৰিছিল আৰু সত্যলোকলৈ লৈ গৈ আকৌ এৰিছিল সেই সুখময় স্থানলৈ লৈ গৈছিল য'ৰ গুণ গান এই দাসে কৰি আছে যে যলৈ যোৱাৰ পিছত জীৱৰ কেতিয়াও জন্ম মৃত্যু নহয় কিন্তু তালৈ যোৱাৰ এক বিধি আছে স্থায়ী স্থান পোৱাৰ এনেতো যিসকল মহাপুৰুষ কৈছিলে তেওঁ কৈছিলে যে ভগৱান আমাক ইয়াতে ৰাখক তেতিয়া পৰমাত্মাই কৈছিলে পুত্ৰসকল এনেকৈ ৰাখিব নোৱাৰো আপোনালোক যাওক আপোনালোকক এনেকুৱা মন্ত্ৰ দিম শীঘ্ৰেই ধনী হৈ যাব সৎ ভক্তি কৰি আৰু সেই ভক্তিৰ শক্তিৰেই ইয়ালৈ আহিব পাৰিব গতিকে তেওঁ এনেকৈ কৰিলে যথাৰ্থ ভক্তি যি ভগৱানে কৈছিলে আৰু সৎলোকলৈ গ'ল আৰু নিজ চকুৰে দেখা যি বিৱৰণ আছিলে যি সাধনা তেওঁলোকে কৰিছিল যে সত্যলোক এনেকুৱা স্থিতি সেয়া নিজৰ অমৃত বাণীত মুখেৰে কৈ লিখিলে আৰু লিখালে গতিকে তাৰে মাজৰ মহাপুৰুষ কোন আপোনালোকক কৈছোঁই যিসকল মহাপুৰুষক পৰমাত্মাই পাইছিলে আৰু সৎলোকলৈ লৈ গৈ আকৌ এৰি দিছিলে তাৰে মাজৰ স্বয়ং পৰমাত্মাই যি জ্ঞান দিছিলে সেয়া আদৰণীয় ধৰ্মদাস চাহেবদেৱে কবিৰ সাগৰ কবিৰ বাণী কবিৰ বীজক ৰূপত সেই পৰমাত্মাৰ দ্বাৰা কোৱা বাণীত লিপিবদ্ধ কৰিলে যি সূক্ষ্ম বেদ হয় যাক তত্ত্ব জ্ঞান বোলে আৰু তেওঁৰ বিষয়ে অলপমান হিণ্ট দিছে ক'ত শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 তাত কৈছে যে অৰ্জুন এতিয়ালৈকে মই যি তোমাক জ্ঞান দিছো যে কোনোবাই দেৱতাৰ পূজা কৰে গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 25 পৰা 30 ভিতৰত
কৈছে যে কোনোবাই দেৱতাৰ পূজা কৰে, কোনোবাই অধ্যায় কৰি সন্তুষ্ট, কোনোবাই কেৱল যোগী হৈ আছে, যোগ সাধনা কৰি যোগাসন কৰি নিজেই মুক্তি পোৱা বুলি ভাবে, কোনোবাই অপনৰ ক্ৰিয়াবোৰ কৰে, কোনোবাই শ্বাস নিশ্বাসৰ ক্ৰিয়া কৰে, যেনেকৈ শ্বাস বাহিৰলৈ উলিয়াই ধ্যান দিয়ে, মনোযোগ দিয়ে, শ্বাস ভিতৰলৈ নিয়ে তাত ধ্যান দিয়ে, কোনোবাই অধ্যায় কৰে, কোনোবাই অহিংসাবাদী হৈ তীক্ষ্ণ ব্ৰত ৰাখে, যেনেকৈ মুখত কাপোৰ বান্ধি খালী ভৰিৰে খোজ কাঢ়ে। গতিকে এওঁলোকে নিজৰ নিজৰ সাধনাক পাপ নাশক বুলি ভাবে, কিন্তু যথাৰ্থ জ্ঞান ৪ৰ্থ অধ্যায়ৰ ৩৪ নম্বৰ শ্লোকত শ্ৰীমদ ভাগৱত গীতাত কৈছে যে যথাৰ্থ জ্ঞানটো পৰমাত্মাই আহি নিজৰ মুখ কমলেৰে কয়। হিয়া কমপ্লিট স্পিৰিচুৱেল নলেজ। তাত ৪ৰ্থ অধ্যায়ৰ ৩২ নম্বৰ শ্লোকত কৈছে শ্ৰীমদ ভাগৱত গীতাত যে ব্ৰহ্মণী মুখে সচিদানন্দ ঘন ব্ৰহ্মই নিজ মুখ কমলেৰে কোৱা বাণীত যজ্ঞ অৰ্থাৎ ধাৰ্মিক অনুষ্ঠানৰ তথ্য বিস্তাৰিতভাৱে কৈছে। সেয়া তত্ত্বজ্ঞান ৪ৰ্থ অধ্যায়ৰ ৩৪ নম্বৰ শ্লোকত কৈছে যে অৰ্জুন, সেই তত্ত্বজ্ঞানক তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, কপটতা এৰি বিনম্ৰ ভাৱেৰে প্ৰশ্ন কৰিলে সেই তত্ত্বদৰ্শী সন্তই তোমাক তত্ত্বজ্ঞানৰ উপদেশ কৰিব। ইয়াৰ পৰা এইটো সিদ্ধ হৈ গ'ল যি গীতাৰ ভিতৰত জ্ঞান আছে সেয়া তত্ত্বজ্ঞান নহয়। যথাৰ্থ জ্ঞান ইয়াতকৈ বেলেগ। সেয়া কি হয়? যি ভগৱানে সচিদানন্দ ঘন ব্ৰহ্মই স্বয়ং নিজৰ মুখ কমলেৰে কৈছে, পৰমোক্ষৰ ব্ৰহ্মই নিজ মুখ কমলেৰে কৈছে, সেয়াই হৈছে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী। ইয়াত গীতাৰ অনুবাদকসকলে ৪ৰ্থ অধ্যায়ৰ ৩২ নম্বৰ শ্লোকত ব্ৰাহ্মণীৰ অৰ্থ কৰি দিলে, ব্ৰাহ্মণী মুখেৰ অৰ্থ কৰি দিলে বেদৰ বাণী নহয়। এই চাৰিও বেদৰ বাণী, ইয়াৰ সাৰমৰ্ম হ'ল শ্ৰীমদ ভাগৱত গীতা। সেয়া হ'ল সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী। ব্ৰহ্মণী মানে সচিদানন্দ ঘন ব্ৰহ্ম। ১৭ নম্বৰ অধ্যায়ৰ ২৩ নম্বৰ শ্লোকতো আছে ব্ৰহ্মণী শব্দটো। ওম তৎসৎ ইতি নিৰ্দেশে ব্ৰহ্মণে ত্ৰিবিধে সমৰ্থ। তাত কি কৈছে যে সচিদানন্দ ঘন ব্ৰহ্মৰ স্মৰণৰ, তেওঁক পোৱাৰ এই ৩ মন্ত্ৰৰ জপৰ নিৰ্দেশ আছে, অৰ্থাৎ চিধা ডাইৰেকশ্যন। তাত খেলি মেলি নাই। ইয়াক নিৰ্দেশ বুলি কয়, আদেশ, একেবাৰে ফাইনেল অৰ্ডাৰ। নিৰ্দেশ মানে অৰ্ডাৰ আৰু ডাইৰেকশ্যন দুয়োটাই হয়। গতিকে তাত কৈছে যে ইয়াত ব্ৰাহ্মণীৰ অৰ্থ সঠিককৈ ক'লে অনুবাদকসকলে তাত বিচলিত নহ'ল। তাত লিখিছে ব্ৰাহ্মণী মানে সচিদানন্দ ঘন ব্ৰহ্মক কোৱাৰ, স্মৰণ কৰাৰ। ওম তৎ আৰু সৎ সৎ, এয়া ৩ প্ৰকাৰৰ মন্ত্ৰ। এওঁলোকে বুজি নাপালে। বালকে কিনো বুজিব? ৪ৰ্থ কক্ষৰ ছাত্ৰই PhDৰ মাৰ্গক কেনেদৰে বুজি পাবনো? এয়া বালকৰ কাৰণে নহয়। যিমানবোৰ গ্ৰন্থ আছে এয়া মহাপুৰুষ, এয়া গড গিভেন স্পিৰিচুৱেল নলেজ, গীতা আৰু বেদ আৰু সূক্ষ্ম বেদ, যাক তত্ত্বজ্ঞান বুলি কয়। ইয়াত যেনেকৈ গীতাৰ অধ্যায় নম্বৰ ১৫ শ্লোক নম্বৰ ১৬ আৰু ১৭ তিনিজন পুৰুষ আছে, ক্ষৰ পুৰুষ, অক্ষৰ পুৰুষ আৰু পৰম অক্ষৰ পুৰুষ। গতিকে ক্ষৰ পুৰুষৰ হ'ল এই ওম মন্ত্ৰ ব্ৰহ্মৰ। গীতাৰ অধ্যায় নম্বৰ ১৭ শ্লোক ২৩ত কৈছে ওম তৎসৎ ইতি নিৰ্দেশে ব্ৰহ্মণে ত্ৰিবিধে সমৰ্থ ব্ৰাহ্মণা তে বেদা চ যজ্ঞা বিহিতা পুৰা। আৰু যি তাত হয় সেয়া অক্ষৰ পুৰুষৰ আৰু সৎ হ'ল পৰম অক্ষৰ পুৰুষৰ। তাত আৰু সৎ এয়া গুপ্ত, সাংকেতিক। পৰমাত্মাই আহি এয়া ডিছক্ল'জ কৰিব পাৰে, আনে ক'ব নোৱাৰে। এয়াই আপোনালোকে ঋগ্বেদ মণ্ডল নম্বৰ ৯ সূক্ত ৯৫ মন্ত্ৰ নম্বৰ ২ত আপোনালোকক বহুবাৰ দেখুৱাইছো। তাত কৈছে সেই পৰমাত্মা নিজৰ বাক অৰ্থাৎ নিজৰ বাণীৰ দ্বাৰা যথাৰ্থ জ্ঞানক কৈ কৈ ঘূৰে আৰু এই গুপ্ত মন্ত্ৰবোৰৰো আৱিষ্কাৰ কৰে, ডিছক্ল'জ কৰে এই গুপ্ত মন্ত্ৰবোৰৰ। গতিকে পৰমেশ্বৰে কৈছে সোহম শব্দহম জগমে ল্যায়ে
सार शब्द हम न गुप्त छुपाए। এই সুহম শব্দটো আপোনালোকে কোনো গীতা বা বেদত নাপায়। পৰমাত্মাই আহি ডিছক্ল'জ কৰিছে এই মন্ত্ৰক। আৰু সৎ সেয়া যি সৎ হাৰ নাম সেয়া তথাপিও লুকুৱাই ৰাখিছে। এতিয়া এই দাসক ডিছক্ল'জ কৰিছে, দাসক দিছে। ইয়াৰ আগতে যিসকল মহাপুৰুষক দিছিলে তেওঁলোকক প্ৰতিজ্ঞা কৰাইছিলে যে এতিয়া ডিছক্ল'জ নকৰিবা, হতনামকো ডিছক্ল'জ নকৰিবা। সেইবাবে মহাপুৰুষসকলে কাকো হতনাম নিদিলে। ইয়াৰ কাৰণ আছিলে এই নাম, এই জ্ঞান, এই মন্ত্ৰই যদি এই কালৰ দ্বাৰা চলোৱা পন্থবোৰে পায়, এই ৰাধাস্বামী পন্থ, ধন সদগুৰু পন্থ, জয় গুৰুদেৱ পন্থ, বিনোদবালা বিহানী পন্থ আৰু এই নিৰংকাৰী পন্থ, ব্ৰহ্ম বিষ্ণু মহেশ্বৰৰ পূজাৰী অথবা আন ধৰ্মৰ যেনেকৈ মুছলমান ধৰ্ম অথবা খ্ৰীষ্টান ধৰ্মৰ আৰু শিখ ধৰ্মতো নাই, কিয়নো নানকদেৱৰতো তিনিওটা মন্ত্ৰই প্ৰাপ্ত আছিল। কিন্তু তেওঁ পৰমাত্মাই তেওঁক মানা কৰি দিছিলে। ধৰ্মদাস দেৱক কৈছিলে ভগৱানে कि धर्मदास मेरी लाख दुहाई, ये मूल ज्ञान, ये तत्व ज्ञान कई बार ना जाई। আকৌ কৈছিলে ধৰ্মদাস मेरी लाख दुहाई, ये सार शब्द कई बार ना जाई। এই হত নাম আৰু এই হাৰ নাম এতিয়া ডিছক্ল'জ নকৰিবা। कहते मूल ज्ञान बाहर जो पढ़ी बिचली पीढ़ी हंसली तरही। এইটোৱে সেই মধ্য প্ৰজন্ম য'ত সকলোকে পাৰ কৰিব পৰমাত্মাই। যদি এই নাম আৰু এই জ্ঞানী এই সন্তসকলৰ লগত থাকিল হয়, ধৰক ৰাধাস্বামীসকলৰ লগত আছে আৰু এওঁলোকৰ কোনো শিপা নাই, কিয়নো এওঁলোকৰ শিৱদয়ালদেৱৰ কোনো গুৰু নাছিল। থাৰ্মেল প্লাণ্টৰ পৰা পাৱাৰ হাউচৰ কোনো কানেকশ্যন নাছিলে, যি পাৱাৰ হাউচৰ পৰা আগলৈ সকলোৱে কানেকশ্যন লৈ থৈছে। এওঁলোকে কানেকশ্যন লৈ নামো এইটোৱে জব কৰি থাকিলে হয়, জ্ঞানো এইটোৱেই দি থাকিলে হয় সিহঁতে, তেতিয়া কোনেও নেমানিলে হয়, ক'লে হয় আমিও এইটোৱেই কৰি আছো। আৰু তেওঁলোকতো নকলি অধিকাৰী নহয়। তেওঁলোকৰ পৰা এই মন্ত্ৰ আৰু জ্ঞান প্ৰাপ্ত কৰি কোনো লাভ এই জীৱই নাপালেই হয়, কাৰণ অধিকাৰী অবিহনে কোনো কাৰ্যই সফল নহয়। সেইবাবে পৰমাত্মাই কৈছিলে যে এই কাৰে মোৰ সন্তানসকলক ভ্ৰমিত কৰি নকলি পন্থ চলাবই। সি আগতেই কৈছিলে যে এনেকুৱা মূৰ্খ বনাই পেলাম সমাজক ভক্তি মাৰ্গত, নকলি পন্থবোৰ চলাম, মিছা নাম জপ কৰাম ক'ৰবাত মন্দিৰ আৰু অন্য তীৰ্থস্থান বনাই দিম, ইহঁত তাত ভ্ৰমি পৰিব, কোনেও নুশুনিব তোমাৰ কথা। আৰু ই কৰিছে এইটো। গতিকে পৰমাত্মাই কৈছিলে তুমি কৰা যি কৰিব বিচাৰিছা, যেতিয়া সময় আহিব দেখা যাব, যেতিয়া কলিযুগৰ 5500 বছৰ পাৰ হ'ব, তেতিয়া মধ্য প্ৰজন্ম আৰম্ভ হ'ব। গতিকে সেই মধ্য প্ৰজন্মৰ বাবে এই সকলো গুপ্তধন লুকুৱাই ৰাখিছিলে তোমালোকৰ বাবে সন্তানসকল। তোমালোকতো বালক, তোমালোকে নাজানাই ভক্তি কি, কাৰণ যথাৰ্থ জ্ঞান পোৱা নাছিলা। তোমালোকৰ বাবে থিয় হৈছে মালিক ইয়ালৈ আহি সেই সত্য লোকক এৰি 120 বছৰ এই লেতেৰা লোকত থাকি মানুহৰ অপমান সহিলে, শিপিনী বুলি ক'লে, নিজ বুলি ক'লে, তাঁতী বুলি ক'লে। কোনোবাই কিবা কৈছিলে, কোনোবাই লাঠ মাৰিছিলে, কোনোবাই ধিক্কাৰ দিছিলে, কোনোবাই তেওঁক গালি দিছিলে যে তুমি আমাৰ দেৱতাসকলক বেয়াকৈ কৈছা, ব্ৰহ্ম বিষ্ণু মহেশ্বৰৰ পিতৃ মাতৃ আছে বুলি কোৱা, নাগবান বুলি কোৱা। আৰু পৰমাত্মাই কয় তে সাচ কহো তো জগ মাৰে আৰু ঝুঠ কহি না যাই হো। পৰমাত্মাই কয় মিছাটো মই ক'বই নোৱাৰো, আৰু সঁচা ক'লে ইহঁতে মোক মাৰিবলৈ খেদে। গতিকে গণ্যাত্মাসকল তোমালোকৰ বাবে পৰমাত্মাই এইবোৰ কৰি গৈছিলে। যেনেদৰে 600 বছৰ আগতে আহিছিলে, তেওঁ ভগৱান পৰমাত্মা পৰম অক্ষৰ ব্ৰহ্ম, আৰু যি পৰম অক্ষৰ ব্ৰহ্মৰ গুণ, সেই গুণটো থাকিবই। যেনেদৰে বৰফৰ গুণ শীতলতা দিয়া। গতিকে পৰমাত্মা যেতিয়া আহিব, যেনেদৰে বৰফ ক'ৰবাত থলে এইটোতো তাৰ গুণ ওচৰ পাজৰ শীতল কৰি দিয়ে, তাত যদি হাত লগাই চোৱা তেনেহ'লে ঠাণ্ডা পাবা। এই প্ৰকাৰে সেই পৰমাত্মা 600 বছৰ আগতে আহি থাকি গুচি গ'ল। আৰু তেওঁ যি লীলা কৰে সেয়াটো তেওঁ কৰেই, সেয়াটো কৰিবই। যি তেওঁৰ স্বভাৱ সেয়াটো কৰিবই। গতিকে সেয়া কৰি গুচি গ'ল। আৰু আজি আমাৰ সদগ্ৰন্থবোৰত এয়া প্ৰমাণ পালো যে এনেকুৱা লীলা কৰে ভগৱানে, এনেকুৱা লীলা কৰে, বেদত কৈছে। গতিকে তেওঁ পৰমাত্মা। সেই লীলা কৰিলে কোনে? এতিয়া আমি গম পালো সেই পৰমাত্মা যিয়ে 600 বছৰ আগতে এজন শিপিনী নামেৰে প্ৰসিদ্ধ কবি বুলিও ক'লে। তেওঁ লীলা কৰিছিলে যি বেদত বৰ্ণিত আছে। তেন্তে হু ইজ গড? কবিৰ ইজ গড। সেই কবি চাহিবেই পৰমাত্মা। গতিকে এনেকৈ
হে পৰমাত্মা, নিজৰ মৰমীয়াল আত্মাবোৰৰ বাবে ইয়ালৈ আহে আৰু তেওঁলোকৰ বাবে এই গুপ্তধন লুকুৱাই থৈছিলে, যাতে যেতিয়া কলিযুগৰ 5500 বছৰ অতিক্ৰম হ'ব। ধৰ্মদাস দেৱক কৈছিল, তেওঁ চিন্তিত হৈ গৈছিল, কাৰণ ধৰ্মদাস দেৱক পৰমাত্মাই কৈ দিছিলে যে এতিয়া এই মূল মন্ত্ৰ আৰু এই মূল জ্ঞান নিজৰ বংশধৰসকলকো নকবা, নিজৰ সন্তানকো নকবা, নহ'লে কথা বহুত বেয়াৰ ফালে যাব। কিন্তু তুমি জপ কৰি থাকা। এই কথাত ধৰ্মদাস দেৱ, তেওঁৰ বয়স বহুত হৈছিলে, 100 বছৰ ওচৰ চাপিছিলে। সেই সময়ত চিন্তিত হৈ গ'ল। বৃদ্ধাৱস্থাত এনেও উইক হৈ যায় সকলো অংগ, বুজন শক্তিও, শৰীৰো। সেইবাবে পৰমাত্মাক বাৰে বাৰে কৈছিলে যেতিয়া অকলে আছিলে যে হে মালিক, মোৰ সন্তানসকলৰ কি হ'ব, ইহঁত কেনেকৈ পাৰ হ'ব। ইমান বন্দী হৈ আছিল মমতাত, আৰু ভগৱানৰ লগতেই আছিল, আৰু ইমান জ্ঞান দিলে, আমাৰ ভিতৰত ইমান অজ্ঞানতা ভৰাই ৰাখিছিলে, সেই ৰঙেৰে ইমান ৰঙীন কৰিছিলে। তেতিয়া পৰমাত্মাই ভাবিলে যে এওঁ কথাটো বেয়াৰ ফালে নিব, যদি এওঁ ডিছক্ল'জ কৰি দিয়ে এই মন্ত্ৰ, মোৰ সকলো শেষ হৈ যাব। মধ্য প্ৰজন্মৰ যি মই কথা দি থৈছিলো, সকলোকে পাৰ কৰাম বুলি, শিক্ষিত কৰাম, এনেকুৱা ইনষ্ট্ৰুমেণ্ট বনাম, এয়া পৰমাত্মাই দিছে। এই চেনেল, ইলেক্ট্ৰনিক মিডিয়া, এই টেলিভিজন, CD, মোবাইল, এই DVD, ইণ্টাৰনেট, এই সকলো ছিষ্টেম বনাই থৈছে। এয়া জীৱৰ সাধ্যৰ নহয়, যিয়েই নকওক কিয়, আপোনালোকৰ বাবে কৰিছে পৰমাত্মাই। কাৰণ এতিয়ালৈকেতো সকলোৱে নিজৰ মতেই কৈ আছিলে, ষ্টেজত বহিলৈ সংস্কৃত কৈ থাকে, অথবা কোনোবা আৰবী ভাষা কয় আৰবীত কৈ থাকে, আৰু শ্ৰোতাই যিসকলে বেছিকৈ কৈ থাকে তেওঁলোকৰ বাবে তালি বজায়, সি গৰ্বিত হৈ যায়, বিজয়ী হৈ যায়। আমি নাজানো সি সঁচা কৈছে নে মিছা। এতিয়া সত্যতা আপোনালোকৰ সন্মুখত আহিব। এই মিডিয়াৰ মাধ্যমেৰে মিডিয়া বনাইছে পৰমাত্মাই আপোনালোকৰ বাবে। আগতেই নিৰ্ধাৰিত আছিলে, কলিযুগ নাম সেইকাৰণে দিছিলে, আৰু সেইকাৰণে আপোনালোকৰ বাবে এই মধ্যযুগৰ এই সময় নিৰ্ধাৰিত কৰিছিলে যে সকলোকে শিক্ষিত কৰিম, আৰু এনেকুৱা ইনষ্ট্ৰুমেণ্ট বনাব বিচাৰিছিলে দাতাই, যাতে আপোনালোকে চলেও চাব পাৰে নিজৰ সদগ্ৰন্থবোৰক, যাক সঁচা মানি আছিলে, তাত যি লিখা আছে এতিয়াও সত্য। আগতে আপোনালোকে অসত্য শুনিছিলে, সেইবোৰ এৰিব লাগিব। নিজেই এৰা খাব লাগিলে 2-4 দিন ভাল নালাগিব পাৰে, কিন্তু শেষত সত্যতাই নিজৰ স্থান লৈহে এৰে। গতিকে এইটোৱেই সময় সেই কলিযুগৰ মধ্য প্ৰজন্মৰ। তেতিয়া পৰমাত্মাই দেখিলে যে ধৰ্মদাসদেৱ বহুত চিন্তিত হ'ল, আৰু এওঁ বেয়াৰ ফালে নিব। তেতিয়া পৰমেশ্বৰে কৈছিলে, ধৰ্মদাস, আপুনি চিন্তা নকৰিব। যি প্ৰথম মন্ত্ৰ মই আপোনাক দিছিলো 5 নামৰ, মই যে আপোনালোকক আজি এই 7 মন্ত্ৰ দিলো, এয়া প্ৰথম মন্ত্ৰ। কেৱল এই মন্ত্ৰ দিয়াৰ আদেশহে পৰমাত্মাই দিছিলে। 5-7 নহয়, কেৱল মাজৰ 5টা। গতিকে তেওঁ কৈছিলে পৰমেশ্বৰে যে আপুনি এই 5 নাম নিজৰ সন্তানক দিব। তাৰ পিছত পৰমাত্মাই দেখিলে যে এওঁ কাম বেয়াহে কৰিব। তেওঁক আগলৈ আদেশ নিদিলে, নাম দিয়াৰ ষ্টপ কৰি দিলে যে আপুনি দীক্ষা দিব নোৱাৰে। তেতিয়া পৰমেশ্বৰে স্বয়ং এই ধৰ্মদাস দেৱৰ পুত্ৰ, যাৰ তেওঁৰ আশীৰ্বাদতেই জন্ম হৈছিল, চূড়ামণি, যাক পিছত মুকুতামণি বুলিও কোৱা হ'ল, তেওঁক স্বয়ং এই গুৰুৰ পদবী প্ৰদান কৰিছিলে। আৰু প্ৰথমেই 5 নাম যি মই আপোনালোকক দিওঁ, এই মন্ত্ৰ দান কৰাৰ আদেশ দিছিলে, কিন্তু আগলৈ জ্ঞান নিদিলে। গতিকে পৰমেশ্বৰে কৈছিলে, তোমাৰ বংশধৰসকলক যি মই বিধি কৈছো মন্ত্ৰ জপ কৰাৰ, ইয়াৰ পৰা কি হ'ব, এওঁলোকে বাণীৰ পাঠ কৰি থাকিব। এওঁলোকে প্ৰথম মন্ত্ৰ জপ কৰি থাকিলে ধৰ্মদাস, এওঁলোকে মনুষ্য জীৱন পাই থাকিব, ইয়াৰ পৰা মানৱ শৰীৰ পাই থাকিব। এওঁলোকৰ মনত ভগৱানৰ প্ৰতি আস্থা থাকিব। ইয়াত যেতিয়ালৈকে সংসাৰত জীৱিত থাকিব, এই শৰীৰত এওঁলোকে সুখ পাই থাকিব। এনেকৈয়ে যেতিয়া এওঁলোকে জন্ম লৈ থাকিব, যেতিয়া 5500 বছৰ পাৰ হৈ যাব কলিযুগৰ, তাৰ পিছত মই আহিম। পৰমাত্মাই কৈছে, মই স্বয়ঙেই আহিম আৰু সমগ্ৰ বিশ্বক জ্ঞান দিম। সমগ্ৰ বিশ্বৰ যিমানবোৰ মানৱ হৰিধাৰী প্ৰাণী আছে, যেতে জীৱ জহান সতনাম কি সাখ গয়ে পাওঁ পদ নিৰ্বাণ। আপোনালোকক বহুবাৰ দেখুৱাইছো, আজি এই সৎসংগটো আপোনালোকক দেখুৱাম। 5 দিনীয়া যি সৎসংগ হৈ আছে ইয়াত, তেতিয়াহে ধৰ্মদাস দেৱৰ মন ভাল লাগিল। তেতিয়া পৰমাত্মাই ক'লে যে যেতিয়া সমগ্ৰ সংসাৰ পাৰ হ'ব, যিয়ে এই নাম গ্ৰহণ কৰিব, আৰু সকলোৱেই কৰিব,
পৰমাত্মাই ফাইনেল কৰি থৈছে সমগ্ৰ বিশ্বৰ প্ৰাণী যিসকল মানৱ শৰীৰধাৰী হ'ব সেইসকলে এই নামক সৎ নামক গ্ৰহণ কৰিব আৰু সকলোৱে মুক্তি পাব, সকলোৱে পাৰ হ'ব, সকলোৰে মুক্তি হ'ব। তেতিয়া তোমাৰ বংশধৰ্ম ক'ত ৰ'ব? সিহঁতো পাৰ হ'ব। তেতিয়া সেই ধৰ্মদাসদেৱ শান্ত হ'ল, ক'লে তেন্তে ঠিকেই আছে মহাৰাজ, তেন্তে ঠিকেই আছে। তেতিয়াহে তেওঁ সন্তুষ্ট হ'ল। গতিকে পুণ্যাত্মাসকল এইবাবেই লুকুৱাই ৰাখিছিলে, কোনো মহাপুৰুষক আদেশ দিয়া নাছিলে আগলৈ এই নাম সৎ নাম দিয়াৰ। এই দাসৰ জন্ম গৰীব দাস, দাসৰ যি আধ্যাত্মিক জন্ম গৰীব দাসদেৱৰ পন্থত হৈছে, যি 12 নম্বৰ পন্থ বুলি লিখিছে কবিৰ পন্থ। কবিৰ সাগৰত, কবিৰ বাণী নামৰ চেপ্টাৰত 137 আৰু 37 পৃষ্ঠাত। গতিকে সমগ্ৰ গৰীব দাস পন্থত গৰীব দাসদেৱৰ গ্ৰন্থত সম্পূৰ্ণকৈ লিখিছে, কিন্তু হৰনাম গুপ্ত সত্যনাম লিখা আছে স্পষ্টকৈ। কিন্তু গোটেই গৰীব দাস পন্থত সৎনামৰ জপ নাই কাৰো লগত। মোৰ গুৰুদেৱৰ বাহিৰে মোৰ গুৰুদেৱৰ 2-3খন সৰু সৰু আশ্ৰম আছিল, তেওঁৰ শিষ্য সীমিত আছিল, আৰু পৰমাত্মাই সিহঁতক এই প্ৰথম মন্ত্ৰটোহে দিছিলে। যেতিয়া এই দাস তেওঁৰ শৰণলৈ আহিল, এই দাসক গুপ্তধন দেখুৱালে আৰু ক'লে তোমাৰেই অপেক্ষা আছিলে। 107 বছৰ হৈ গৈছিলে যেতিয়া এই দাসে দীক্ষা লৈছিল তেওঁৰ পৰা। 107 বছৰৰ শৰীৰ আছিলে সেই মালিকৰ। তেওঁ কৈছিলে যে মই তোমাৰ বাবেই অপেক্ষা কৰি আছিলো। এই মন্ত্ৰ, এই জপ এতিয়া কাকো নকবা, লাহে লাহে কবা, আৰু হৰনামৰ বাবে আগলৈ পৰমাত্মা আহিয়ে তোমাক নিৰ্দেশ দিব, তেতিয়াহে কবা। গতিকে দাসে লাহে লাহে ইয়াক চলালে আৰু পৰমাত্মাই আহি 1997 দাসক আদেশ দিলে যে এতিয়া তুমি ডিছক্ল'জ কৰি দিয়া, নো প্ৰব্লেম। গতিকে পুণ্যাত্মাসকল, এতিয়া এই মন্ত্ৰ আপোনালোকক দেখুৱাব লাগিব। গতিকে কি প্ৰকাৰে পৰমাত্মাই কয়, সচল চিদ্ধাৰ মই কৰোঁ আপোনাৰ জনকে কাজ। আপোনালোকৰ বাবে এই সত্য জ্ঞান আৰু সত্য ভক্তি নাজানো কিমান কুশলতাৰে পৰমাত্মাই এই সময়লৈকে সুৰক্ষিত কৰি ৰাখিলে। আৰু সৌভাগ্য আপোনাৰ, ধন্য আপোনাৰ পিতৃ মাতৃ যাৰ পৰা জন্ম ললা। আপোনালোকে মানৱ শৰীৰ আৰু সৎলোকাশ্ৰম বৰবালা প্ৰাপ্ত কৰিছে। আপোনালোকে সৎনাম আৰু সত্য জ্ঞান পাইছে, পাবলৈ গৈ আছে। আপোনালোক ধন্য। 4 মাহতে ল'ব পাৰিব আপুনি। 4 বাৰ উপস্থিত হৈ চাওক পুণ্যাত্মাসকল। আপোনালোকে অলপ গাফিলতি কৰে, কাৰণ আপোনালোকৰ স্বভাৱ বহুত বেয়া হৈছে বহুত যুগৰ পৰা। আপোনালোকে চতুৰতা দেখাব বিচাৰে, সেইটো অপ্ৰয়োজনীয়। ইয়াত সমৰ্পিতভাৱে চলিব। বহু ভাই ভনীসকলে চিন্তিত হয় যে 4 বাৰ 4 মাহত কেনেকৈ আহিম, সেইবাবে এবছৰ কৰি দিলো। এবছৰত 4 বাৰ আহক দূৰৰ দেশৰ সকল, আৰু নিজৰ মন্ত্ৰ সৎনাম প্ৰাপ্ত কৰক। আৰে 4 যুগৰ পিছত সৎনাম পাইছা? আগতে গটা খাই ফুৰিছিলো, আমি জন্ম মৃত্যুত আবদ্ধ হৈ আছিলো। আৰু যিসকলৰ ইচ্ছা আছে তেওঁলোকে 4 মাহৰ প্ৰত্যেক মাহতে আহি নিজৰ এটেণ্ডেঞ্চ দি, কাৰণ আপোনালোকৰ শ্ৰদ্ধাটোহে চোৱা হ'ব, আপোনালোকৰ আস্থা কিমান আছে ভগৱানৰ ওপৰত, যে ইমান প্ৰবল ইচ্ছা জাগিল 4 মাহত 4 বাৰ আহি যদি সৎনাম প্ৰাপ্ত কৰা, তেন্তে বহুত ভাল। আন্তৰিকতা আছে, ঠিক আছে। দূৰত থাকে তেন্তে 3 মাহৰ 4 মাহৰ মূৰত আহিব পাৰে, কোনো কথা নাই। আৰু যাৰ ইমানখিনিও আগ্ৰহ নাই, ভগৱানৰ বাবেতো বহু ৰজাই ৰাজ্যই ত্যাগ কৰি দিছে। জংঘলত শুকান ৰুটি খাই ভগৱানক পাব বিচাৰিছিলে, তথাপিও নাপালে। আৰু ইয়ালৈ যদি আপুনি 4 মাহতো আহিব নোৱাৰে, তেন্তে কিহৰ ভগত? বিদ্যাৰ্থীয়ে বিদ্যা প্ৰাপ্ত কৰি উপাৰ্জন কৰিবলৈ 14, 15, 16 বছৰ পঢ়িবলৈ যায় স্কুললৈ, আৰু ডেইলি অহা যোৱা কৰে, সদায় সকলো কাম কৰে নিজৰ স্কুলৰ। আৰু তেতিয়াহে গৈ 2খন ৰুটি পোৱাৰ সাধন প্ৰাপ্ত হয় কষ্টৰে, কোনো ছাৰ্ভিচ বা বিজনেছৰ পৰা। আৰু ইয়াত পৰমাত্মাক পোৱাৰ মাৰ্গত আমি অৱহেলা কৰোঁ যে এবছৰত কেনেকৈ যাম আমি 4 বাৰ। এইটো কি কথা? এই কাম সিহঁতেই কৰিব যিয়ে ইয়াৰ পৰা পৰিচিত হ'ব। যেনে ধৰক কৃষক। ইয়াত হাৰিয়ানাত দাসৰ কৃষক পৰিয়ালত জন্ম হ'ল, এই হাৰিয়ানাত। গতিকে আমি দেখিছিলোঁ আমাৰ দেউতাই আৰু অন্য আমাৰ গাঁৱৰ কৃষক ডিচেম্বৰ জানুৱাৰী মাহত ৰাতি নদীৰ পৰা এটা সময়ত পানী ল'ব লাগে। সেই টাইম ফিক্স 1 ঘণ্টা অথবা 1.5 ঘণ্টা।
আৰু সেই ফিক্স টাইমৰ ভিতৰতেই সেই পানী বোৱাই নিব লাগিছিলে খেতিলৈ, সিঁচিব লাগিছিলে। যদি কোনোবা কিবা কাৰণত নাযায় তেন্তে তেওঁ পানী নাপায়, আনে লৈ যায় নিজৰ বাবে। আৰু সেই কৃষকৰ খেতি শুকান হৈ থাকিব নিসিঁচাৰ বাবে, তেওঁৰ শস্য নষ্ট হ'ব। গতিকে কৃষক নিজৰ এই প্ৰচেছৰ সৈতে সম্পূৰ্ণৰূপে পৰিচিত আৰু তেওঁ গম পায় যদি আজি ৰাতি, কেতিয়াবাতো ৰাতি 12 বজাত, 1 বজাত, 2 বজাত, কাৰোবাৰতো 10-11 বজাত নম্বৰ আহে। গতিকে ৰাতিয়ে বহুবাৰ মই দেখিছোঁ এই ডিচেম্বৰ আৰু জানুৱাৰীৰ মাহত, মানে একেবাৰে ঠাণ্ডাৰ দিনত, আৰু আনফালে টুপ টুপকৈ বৰষুণো দিয়ে, অলপ অলপ টোপাল পৰি থাকে বৰষুণৰ। মই দেখিছোঁ আমাৰ দেউতা আৰু গাঁৱৰ অন্য মানুহে মূৰত চাদৰ এখন লয় যাতে গাৰ কাপোৰ নিতিতে, আৰু গুচি যায় তালৈ। তাৰ পানী বহুত ঠাণ্ডা, আৰু গৈ সেই বৈ অহা পানীৰ নলাত নিজৰ জোতা খুলি নিজৰ ধুতিখন ভালদৰে বান্ধি সেই পানীৰ মাজলৈ গুচি যায়। আমিতো ঘৰৰ ভিতৰত কম্বল উৰি থাকোঁ, গোটেই খিৰিকী বন্ধ কৰি লওঁ আৰু হিটাৰো চলোৱাৰ চেষ্টা কৰোঁ। কিন্তু সেই সময়ত কৃষকবোৰ খেতি লৈ যায় আৰু যি চাদৰ নিয়ে সেয়াও থৈ দিয়ে, কাৰণ তেওঁলোকৰ কামত সেইখনে বাধা দিয়ে, কষ্ট কৰিব লাগে। কিন্তু তেওঁলোক তাত থাকে কাৰণ তেওঁলোকে জানে যদি নাযায় তেন্তে খেতি নষ্ট হ'ব, তেওঁৰ সন্তান ভোকত থাকিব, তেওঁ ভোকত থাকিব, দুখীয়া হৈ যাব। গতিকে নাভাবে লাগিলে নিমুনিয়াই হওক বা সাপে খুটক, লাগিলে কাঁইটে বিন্ধক, কিন্তু সেই কাম কৰিহে এৰে আৰু সফল হয়, সুখী হয়, তেওঁলোকৰ সন্তানো সুখী হয়। গতিকে এনেদৰে আপোনালোকে যদি পৰিচিত হয় এই মাৰ্গত, তেতিয়াহে এই কাম কৰিব পাৰিব। অৱহেলা কৰিলে পৰমাত্মাক নোপোৱা। গতিকে এই প্ৰকাৰে যিয়ে পৰিচিত হৈ যাব যে যদি এই কাম এই মনুষ্য জীৱনত নকৰোঁ, আগলৈ এনেকুৱা দুখী হ'ব। পৰমাত্মাই কয়, ते नर से तू पशुआ की जय गद्दा बैल बनाई, ये 56 भोग कहा मन बोरे कि तो कुरडी चरने जाई। কলিজা কপি যায় পুণ্যাত্মাসকল। দাসৰ এনেকুৱা স্থিতি হৈ গৈছিল যেতিয়া এই জ্ঞান বুজি পালে। আগতে আমি কি উদ্দেশ্য লৈ জীয়াই আছিলোঁ, এতিয়া বুজি পাইছোঁ আমি মনুষ্য জীৱনত কিমান সুন্দৰ জীৱন লৈ জীয়াই আছোঁ। ভোক লাগিলে ৰুটি বনাই খাওঁ, নহ'লে কোনোবাই বনাই দিয়ে। হোটেললৈ গৈ চাহ খাওঁ, কাজু, খিচমিচ, আপেল খাওঁ, লাড্ডু, জিলাপি, হালোৱা, ক্ষীৰ বনাই খাওঁ। আৰু ভক্তি নকৰিলে, সৎ ভক্তি নকৰিলে, সেই সৎপুৰুষ পৰমাত্মাৰ ভক্তি নকৰিলে, কোৱা হয় তেতিয়া আপুনি কেৱল কৰ্মফলহে ভুগিব। স্বৰ্গৰ দেৱতা হ'লেও আপুনি নৰকলৈ যাব, আৰু নৰকৰ পিছত 84 লাখ জনীটো আপুনি ভ্ৰমিব লাগিব। আৰু এই সৎভক্তি কৰিলে আপোনাক বাইপাছ উলিয়াই দিব ভগৱানে, আৰু সৎ লোকলৈ যাব। এইটো নকৰিলে जो इस मनुष्य जीवन को पाकर जो नहीं रटे हरि नाम, और जैसे कुआ जल बिना फिर बनवाया क्या काम। আকৌ পৰমাত্মাই কয়, नर से ती নৰৰ পৰা, মনুষ্যৰ পৰা তুমি আকৌ পশু হবা। नर से ती तू पशुआ की जय गद्दा बैल बनाई, और ये 56 भोग कहाँ मन बोरे कहीं कुरडी चरने जाई। होय होय। আজি মানৱ শৰীৰ পাইছে আপুনি, আৰু কিমান সুন্দৰ জীৱন জীয়াই আছে। এটা সৰু কামৰ অবিহনে, ভক্তি সৎ ভক্তিৰ অবিহনে আপুনি পশু হ'ব, গাধ হ'ব, ষাঁড় গৰু হ'ব, গাই হ'ব। জংঘলত গৈ কিমান যে কষ্ট পাব। যি জংঘলৰ ভিতৰত এই নীল গাই থাকে, ভ্ৰমি ফুৰে, যিকোনো জীৱই আপুনি চাই লওক, প্ৰথমতেতো মনুষ্যৰ জীৱনেই সুখৰ নহয়। গতিকে আন প্ৰাণীৰ কিনো ভাল হ'ব। আন শৰীৰৰ ভিতৰত যেতিয়া এই প্ৰাণী যায়, গতিকে কি কৈছে যে कि नर से ती तू पशुआ की जय गद्दा बैल बनाई, ये 56 भोग कहाँ मन बोरे कि तो कुरडी चरने जाई। তাৰপিছত কি কয়, सुखदेव ने 84 भुक्ति बना पजावे खरवो, और तेरी क्या बुनियाद प्राणी तू पेंडा पंथ पकड़वो। পৰমাত্মাই কৈছে, सुखदेव ঋষিয়ে
সৎ ভক্তি নকৰাৰ বাবে তেওঁ ভক্তিও কৰিছিলে, ঋষিও হৈছিলে। তাৰপিছতো 84 লাখ জনীত কাধৰ জনী প্ৰাপ্ত কৰি পাজাৱা এটা স্থান হয় জুইৰ ভাটা। সি জুইৰ ভাটাত তাক পাজাৱা বুলি কয়, ইটা গৰম কৰে, বহুত ওখ হয়। তাক তলৰ পৰা ইটা লৈ যায় কাধৰ পিঠিটো ঠাই ওপৰত নমাই লয় আৰু তাতে পকাখিনি তুলি দি তললৈ আনে। তাৰ কঁকাল ভাঙি গৈছিলে, কঁকালত ঘাঁহ হৈ যায়। তাৰপিছত তাক ঘাঁহ খাবলৈ জংঘলত এৰি দিয়ে কুমাৰে, আনকি ঘৰতো ঘাঁহ নিদিয়ে তাক। তাৰপিছত কাউৰী আহি তাৰ ঘাঁহখিনিত খুটি থাকে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। দৰ্শকসকল, যদি কোনো ব্যক্তিয়ে বছৰ বছৰ ধৰি এনে এটা ৰোগৰ সৈতে যুঁজি থাকে যিয়ে প্ৰতিদিনে তেওঁক বিষ আৰু কষ্ট দিয়ে আৰু পূজা পাঠ, ব্ৰত উপবাস, তীৰ্থ সকলো ধৰণৰ চেষ্টা কৰাৰ পিছতো যদি তেওঁ কোনো আৰাম নাপায় তেন্তে কি হ'ব? দৰ্শকসকল, উত্তৰাখণ্ডৰ নিবাসী নীলন শৰ্মাৰ কাহিনীও ঠিক এনেকুৱাই। তেওঁ 8 বছৰ ধৰি মাইগ্ৰেনৰ দৰে ভয়ংকৰ ৰোগত ভুগি আছিল। ব্ৰহ্মা, বিষ্ণু, মহেশৰ পূজা কৰিলে, পিতৃপুৰুষৰ বাবে শ্ৰাদ্ধ কৰিলে, তীৰ্থস্থানলৈ গ'ল, ব্ৰত উপবাসো ৰাখিলে, কিন্তু তাৰ পিছতো কোনো ধৰণৰ লাভ নাপালে। কিন্তু নীলমে কয় তেওঁৰ জীৱন তেতিয়াই সলনি হ'ল যেতিয়া তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ লাভ কৰিলে। তেতিয়া তেওঁ আজি সম্পূৰ্ণৰূপে সুস্থ। সঁচাকৈয়ে শাস্ত্ৰানুকূল ভক্তিৰ দ্বাৰা মাইগ্ৰেনৰ দৰে জটিল ৰোগো দূৰ হ'ব পাৰে নেকি? আহক শুনো নীলম শৰ্মাৰ সঁচা কাহিনী তেওঁৰ মুখেৰে। নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? মোৰ নাম নীলম শৰ্মা। বাইদেউ ক'ৰ পৰা আহিছে আপুনি? হয়, মই উত্তৰাখণ্ডৰ হয়, ডিষ্ট্ৰিক্ট পৌৰী। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই নাম দীক্ষা 24 জুলাই 2019ত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয়, আমি পৰম্পৰাগত ভক্তি কৰিছিলোঁ, যেনে ধৰক ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ ভক্তি আৰু পিত্ত ইত্যাদি শ্ৰাদ্ধ কৰা, তীৰ্থলৈ যোৱা, ব্ৰত ৰখা, এইবোৰ পূজাই কৰিছিলোঁ। আৰু এইবোৰ পূজা কৰাৰ পিছতো আমি একো লাভ পোৱা নাছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? 2017ত মোৰ মা জড়িত আছিলে, গতিকে মই মাৰ পৰা তেওঁৰ জ্ঞান শুনিলোঁ যে এই গুৰুজনে এনেকুৱা ধৰণৰ জ্ঞান দিয়ে, সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা জ্ঞান দিয়ে, মানে এনেকুৱা ধৰণৰ ভক্তিবিধি দিয়ে। প্ৰথমতে মই এনেকুৱা লাগিছিল যে ইয়াক এনেকুৱা ভক্তি, কবিৰক পৰমাত্মা বুলি কৈ আছে, মানে ইয়াৰ প্ৰমাণনো কি আছে? তাৰপাছত মই সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিলোঁ, ইউটিউবত শুনিলোঁ, বেছিকৈ টিভিটো শুনিলোঁ। তাৰপাছত যেতিয়া মই তেওঁৰ সৎসংগবোৰ মোবাইলৰ পৰা শুনিছিলোঁ, তেতিয়া মোৰ লাহে লাহে জ্ঞান হ'ল যে তেওঁৰ নিচিনা জ্ঞান আজিলৈকে কোনেও দিয়া নাই। মই আজিলৈকে যিমান সৎসংগ শুনিছোঁ টিভিত, মোৰ এনেকুৱা কেতিয়াও লগা নাছিল যে কাৰো সৎসংগতে যে হয় এওঁৰ জ্ঞানত দৃঢ়তা আছে। কিন্তু যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিলোঁ, তেতিয়া মই বহুত বেছি প্ৰভাৱিত হ'লোঁ যে সঁচাকৈয়ে এওঁৰ জ্ঞান আটাইতকৈ বেলেগ। আৰু তেওঁ শাস্ত্ৰৰ দ্বাৰা প্ৰমাণিত যি ভক্তিবিধি আছে সেয়া কয়। গতিকে মই 24 জুলাই 2019ত দিল্লীৰ দ্বাৰকা ছেক্টৰ 1ৰ পৰা নাম ল'লোঁ। তাৰপাছত পৰমাত্মাৰ শৰণ পালোঁ মই। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভপ্ৰাপ্ত কৰিলেনে? হয়, লাভটো মই বহুত পালোঁ, কিন্তু বিশেষকৈ এইটো লাভ পালোঁ যে যিটোৰ পৰা মই দুখিত আছিলোঁ প্ৰায় 8 বছৰৰ পৰা, মোৰ মূৰত মাইগ্ৰেনৰ সমস্যা আছিলে। 24 ঘণ্টাই মূৰৰ বিষ হৈ আছিলে, কিবা খালেই বমি হৈ গৈছিল। মোৰ চকুত ইমান বিষ হৈছিল, এনেকুৱা লাগিছিল যে দৃষ্টিশক্তি গুচি যাব এতিয়া মোৰ। তাৰপাছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ লৈ 15 দিনলৈ যি ভক্তিবিধি কৰিলোঁ, যেনে মন্ত্ৰ জপ কৰা, সৎসংগ শুনা, তেওঁৰ মন্ত্ৰৰ পৰাই মই ইমান পাৰ্থক্য দেখিলোঁ যে মোৰ মূৰৰ বিষ ক'ত নোহোৱা হৈ গ'ল মই গমেই নাপালোঁ। মোৰ এনেকুৱা লাগিল যেন মোৰ মূৰটো পাতল হৈ গ'ল, চকুত যেন নতুনকৈ দৃষ্টিশক্তি আহি গৈছে, একেবাৰে টেনশ্যন ফ্ৰী হৈ গৈছিলোঁ। গতিকে সেইদিনাৰ পৰাই মই ইমান বেছি দৃঢ় বিশ্বাসী হৈ গ'লোঁ যে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান আৰু তেওঁৰ মন্ত্ৰত যি শক্তি আছে আন কাৰোৰেই নাই। মাইগ্ৰেনৰ সমস্যা সম্পূৰ্ণৰূপে নোহোৱা হ'ল, এতিয়া সুস্থ মই। তাৰ বাহিৰেও মই শাৰীৰিক লাভ পালোঁ, মানসিক লাভ পালোঁ, ঘৰতো উন্নতি হ'ল, ঘৰত সকলো ধৰণৰ শান্তি আছে, আন একোৱেই প্ৰব্লেম নাই। মোৰ ঘৰ আছে দিল্লীত, 10 বছৰৰ পৰা মই দিল্লী পালনত আছোঁ। আৰু এটা ডাঙৰ সমস্যা যিটো 2006 পৰাই আছিল, মোৰ ভাইটিৰ তাৰ মগজুৰ সমস্যা হৈ গৈছিল।
তাৰ মূৰত ডক্তৰে কৈছিলে যে যি মূৰৰ শিৰা থাকে তাতে তাৰ কিবা কেমিকেলৰ অভাৱ হৈ গৈছিলে, যি কাৰণে সি ভাল হ'ব নোৱাৰে আৰু যদি হয়ও সি জীৱনটো ঔষধ খাব লাগিব। তাৰপাছত আমি সমস্যাত পৰিলোঁ যে এতিয়া কি হ'ব। তাৰপাছত কি হ'ল, সি ঔষধ খায়ে থাকিলে, একো পাৰ্থক্য অহা নাছিলে। তাৰপাছত সি নিচাও আৰম্ভ কৰি দিলে। বিড়ি গুটখা 24 ঘণ্টাই খাইছিলে। ৰাতি 12টা বজাত উঠি বিড়ি খাইছিলে, গালি পাৰিছিলে, ঘৰ পৰিয়ালক মানে সি বহুত বেয়া অৱস্থা কৰি পেলাইছিলে আৰু নিজৰো বেয়া অৱস্থা কৰিছিলে। তাৰপাছত তাক 2007ত আমি নিচামুক্তি কেন্দ্ৰলৈ পঠিয়ালোঁ, হৰিদ্বাৰত। তাত তাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰা হ'ল, তাক মাৰিছিলে আৰু বিভিন্ন ধৰণে তাক অশান্তি দিয়া হৈছিলে। মানে বহুত বেয়া অৱস্থা হৈ গৈছিলে। সিটো অলপ চলপ পাগল হৈছিলে, কিন্তু নিচামুক্তি কেন্দ্ৰত যোৱাৰ পিছত সি আৰু বেছি পাগল হৈ গৈছিল। ইমানেই পাগল হৈ গ'ল যে সি একো গমেই নাপাইছিলে। না তাৰ খোৱাৰ হুঁচ আছিলে, না কাপোৰ পিন্ধাৰ হুঁচ আছিলে, না পানী খোৱাৰ হুঁচ আছিলে। কলৈ যায় একোৱেই নাজানে। কেতিয়াবা কৰবালৈ গুচি যায়, কেতিয়াবা বেলেগ গাঁৱলৈ গুচি যায়, কেতিয়াবা চহৰলৈ যায়, কলৈ গৈ আছে নাজানেই। মোৰ মায়ে ছাৰ্ভিচ কৰে, মা স্বাস্থ্য বিভাগৰ নাৰ্ছ হয়। মোৰ মা ইমানেই দুখী হৈ গৈছিলে যে তেওঁ চাকৰিয়ে চাব নে সন্তানটোক চাব। আমি কেৱল 2টা ভাই ভনীয়ে আৰু কোনো নাই আমাৰ। আমাৰ যি সম্পৰ্কীয়সকল তেওঁলোক দূৰত থাকে, যেনে মোৰ খুৰাদেউ, তেওঁ বাহিৰত থাকে। গতিকে মোৰ ভাইটিক চম্ভালিবলৈও কোনো নাছিল ঘৰত, কাৰণ মোৰ মায়ে চাকৰি কৰে স্বাস্থ্য বিভাগত। গতিকে অৱস্থা ইমানেই বেয়া হৈ গৈছিল। তেতিয়া কোনোবাই ক'লে যে ইয়াক নিচামুক্তি কেন্দ্ৰলৈ পঠোৱা। তাতেতো আমি একো লাভ নাপালোঁ। তাৰপিছত তাৰ পৰা দিল্লীত লাল মনোহৰ লোহিয়া হস্পিটেলত দেখুৱালোঁ। তাতেও সি 3-4 মাহ থাকিলে, ট্ৰিটমেণ্ট কৰিলে। তাতেও এনেকুৱা হৈছিলে যে তাত ঔষধ খাইছিলে আৰু শুই গৈছিলে। তাতেও সেই একেই সমস্যা, বিড়ি খাই, গুটখা খাই, ইফালে সিফালে গুচি যায়। তাৰ লগত সকলো সময়তে লাগি থাকিব লাগিছিলে, কলৈ গুচি যায় ঠিকেই নাই। তাতে 3-4 মাহ থকাৰ পিছত তাক আমি ঘৰলৈ লৈ আহিলোঁ, একেই কণ্ডিশ্যন। তাৰপিছত আমি ইয়ালৈ মানে দিল্লীত আমাৰ খুৰা থাকে, তেওঁ ক'লে যে লেডি হাৰ্ডিঙত দেখুওৱা, তাতে মগজুৰ এখন হস্পিটেল আছে, গতিকে তাত দেখুওৱা তাক। তাৰপিছত আমি লেডি হাৰ্ডিঙলৈ আনিলোঁ। তেওঁলোকেও সেইটোৱেই ক'লে যে তাৰ মগজুত তত্ত্বৰ অভাৱ হৈছে, চিন্তা কৰাৰ শক্তি নাই, তাৰ পাহৰি যায়, নাজানেই কলৈ যায়। তাতো এডমিট কৰালোঁ, তাতেও থাকিল। তাতেও আমি 1%ও লাভ দেখা নাপালোঁ। তাৰপিছত ঘৰলৈ আনিলোঁ। কোনোবাই কোৱাত আমি পণ্ডিতৰ ওচৰলৈ নিলোঁ, কাৰণ ডক্তৰৰ পৰাতো হাৰি গ'লোঁ। গতিকে ঘৰত মানুহে ক'লে যে পণ্ডিতৰ ওচৰলৈ যোৱা অলপ। পণ্ডিতে কয় যে তোমালোকৰ ঘৰত কি দোষ আছে, কি নাই। যেতিয়া আমি পণ্ডিতৰ ওচৰলৈ গ'লোঁ, তেওঁ ক'লে যে আপোনালোকে ঘৰত ভাগৱত কৰাওক, 7 দিনৰ ভাগৱত কৰাওক, চাব আপোনালোকৰ সকলো সমস্যাই দূৰ হৈ যাব। আপোনালোকৰ ঘৰত পেটৰ দুখ আছে আৰু পেটেই ভাল কৰিব লাগিব, আন একোৱেই ভাল কৰিব নোৱাৰে। তেতিয়া মোৰ মায়ে ক'লে যে বাৰু ঠিক আছে, এয়াও কৰি মই চাই লওঁ। তেতিয়া মোৰ মায়ে ভাগৱত কৰালে 7 দিনৰ। পণ্ডিতকো মাতিলে, বহুত ভালদৰে কৰালে, ধুমধামেৰে। আমি বহুত ভালদৰে কৰালোঁ। ভাল হ'ব বুলি আমি 3-4 লাখ টকা খৰচ কৰি পেলালোঁ। অন্ততঃ মোৰ ভাইটো ঠিক হৈ যাব। ভাগৱত কৰিলোঁ 7 দিনৰ, ভালকৈ বিদায় দিলোঁ পণ্ডিতক। ইমান পইচা খৰচ কৰাৰ পিছতো 1%ৰো আমি লাভ নাপালোঁ। কোৱা হয় ন 1% বুলি, তাৰ পৰা আমি 1%ও লাভ নাপালোঁ। তাৰ পাছত আমি নাস্তিকতাৰ ফালে গুচি গ'লোঁ, যে ভগৱান থকা হ'লে নিশ্চয় শুনিলে হয় আমাৰ কথা। ভগৱানে আজিলৈ নুশুনিলে আমাৰ। ইমান মানে দুখী হৈ গৈছিলোঁ আমি। দুখী হোৱাৰ বাবে এদিন মোৰ মায়ে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিলে টিভিত। যেতিয়া মোৰ মায়ে সৎসংগ শুনিছিলে, তেতিয়া কৈছিলে যে এয়া কি জ্ঞান হয়, য'ত কৈ আছে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰটো সংসাৰৰূপী বৃক্ষৰ শাখা হয়, এওঁলোক পূৰ্ণ পৰমাত্মা অবিনাশী ভগৱান নহয়। তাৰপিছত মোৰ মায়ে ফোন কৰিলে তালৈ যে এয়া কেনেকুৱা জ্ঞান হয়। সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য জড়িত হৈ আছিলে, আমাৰ গাঁৱৰ ওচৰে পাজৰে আছিলে ঘৰ, যে এনেকুৱাই জ্ঞান হয়। তেওঁৰ ছোৱালীজনীৰো বেমাৰ আছিলে, ভূত প্ৰেতৰ বাধা আছিল। তাৰপিছত মোৰ মায়ে ক'লে ঠিক আছে বাৰু, ময়ো নাম ল'ম। তাৰপিছত মোৰ মায়েও নাম ল'লে। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা তেওঁক নাম দীক্ষা আমি 2018ত দিয়ালোঁ। তাৰ পাছত আমি বহুত লাভ পালোঁ। সি নিচা কৰিব এৰিলে, আৰু সেয়া যে সি য'ত ত'ত গুচি গৈছিলে সেয়াও নোহোৱা হ'ল, আৰু সি ভক্তিও কৰে এতিয়া। আৰু যে সি আগতে নিজৰ পাৰ্চনেল কামো নকৰিছিলে, নিজৰ গা ধোৱা সেইবোৰো নকৰিছিলে। তাৰপাছত সি মাৰ কথা শুনিবলৈ ধৰিলে, সকলো কাম কৰিবলৈ ধৰিলে, যেনে দৈনন্দিন কাম। তাৰপাছত পৰমাত্মাৰ কৃপাত মোৰ মায়ে গাড়ীও ল'লে তাৰ বাবে। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত দিল্লীত প্লটো ল'লোঁ, নজফগড়ত 50 গজৰ, আৰু বহুত লাভ পালোঁ। আমি শান্তিৰে খাব ল'ব ধৰিলোঁ। 12 বছৰ পিছত আমি হাঁহিব শিকিলোঁ। হহা কি হয় আমি তেতিয়াহে গম পালোঁ। শান্তিৰে খোৱা বোৱা কৰাটো কি হয়, এয়া আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ লাভ। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত এতিয়া তাৰ তাত আটাইতকৈ ডাঙৰ পৰিৱৰ্তন এটা দেখা গৈছে যে সি ভক্তিও কৰিব ধৰিছে, নিচাও এৰিলে সি পৰমাত্মাৰ কৃপাত। এতিয়া সুখেই সুখ মোৰ ঘৰত। মোৰ মাৰ ভৰিত আগতে গাৰ হৈছিলে, খোজ কাঢ়িব নোৱাৰিছিলে। মাৰ ভৰিত যি গাৰ হৈছিলে সেয়া সৰুৰ পৰাই আছিলে।
মোৰ মায়ে বহুত ঠাইত দেখুৱাইছিলে কিন্তু কোনো লাভেই হোৱা নাছিলে। ডক্টৰে কৈছিলে যে আপোনাৰতো এয়া সৰুৰ পৰাই আছে, ভাল নহ'ব, আপুনি এইটো কৰিব পাৰিব যে ইয়াৰ অলপ চাৰ্জাৰী কৰাব পাৰিব, ইয়াৰ চাৰ্জাৰী কৰালেহে এয়া ঠিক হ'ব। তাৰপাছত মোৰ মায়ে ভাবিছিল চাৰ্জাৰী কৰালে বা কি হৈ যায়, ঠিক আছে কৰাই চাওঁ বুলি এবাৰ চেষ্টাও কৰিছিলে তেওঁ, কিন্তু তাৰ পৰা একো লাভ নহ'ল, একেবাৰে 1% লাভ নহ'ল। আৰু মোৰ মাৰ ভৰিৰো বিষ আছিলে, মূৰতো বিষ আছিলে, ভালদৰে মোৰ মায়ে বাছতো যাব নোৱাৰিছিলে। মোৰ মায়ে যেতিয়া চাকৰিৰ কাৰণে হস্পিটেললৈ গৈছিলে, ডিউটিলৈ গৈছিলে, বাছত উঠিবই পৰা নাছিলে। তাৰপাছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আমাৰ ঘৰত যি সুখ হ'ল, সেয়া ইমান সুখ পালোঁ, মই লাভ পালোঁ, মই ক'ব নোৱাৰিম যে হে পৰমাত্মা, আপোনাক যদি আমি আগতেই পালোহেঁতেন তেনেহ'লে আমি ইমান দুখৰ সন্মুখীন হ'বলগীয়া নহ'লহেঁতেন। আৰু এতিয়া আমি বহুত সুখত আছোঁ, মানে বৰ্তমান বাহিৰে ভিতৰে বহুত উন্নতি হৈছে আমাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভপ্ৰাপ্ত কৰিলে। গতিকে যিসকল দৰ্শকে আজি আপোনাক চাই আছে তেওঁলোকো আপোনাৰ দৰে দুখত আছে। তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে কি কৰিব লাগিব? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে টিভি চেনেলত সৎসংগ আহে, তাৰে তলত হালধীয়া শাৰী এটা আহে, তাতে যি আশ্ৰমৰ নাম্বাৰ দিয়া থাকে তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। সেই নাম্বাৰবোৰ লৈ আপোনালোকে কল কৰিব পাৰে আৰু ক'ব পাৰে আপোনালোকৰ যিবোৰ সমস্যা আছে। নাম দীক্ষা লোৱাৰ আগতে পোনপ্ৰথমে আপোনালোকে জ্ঞান বুজি লওক। যদি সন্ত ৰামপালদেৱ মহাৰাজৰ আপুনি জ্ঞান বুজি পায় তেতিয়া আপোনালোকে গম পাই যাব যে এওঁৰ জ্ঞান কেনেকুৱা হয়, তেওঁ কেনেকুৱা ভক্তি বিধি কয়, যি শাস্ত্ৰৰ জ্ঞানৰ প্ৰমাণিততকৈ প্ৰমাণিত হয়। শাস্ত্ৰত যি প্ৰমাণিত জ্ঞান আছে সেই অনুসৰিয়েই তেওঁ ভক্তি বিধি দিয়ে। আজি আমাৰ দেশত ইমানবোৰ ধৰ্মগুৰু বহি আছে, কাৰো ওচৰতে ভক্তি বিধি নাই, তেওঁলোকে জনতাক লুটিছে আৰু ঠগাইছে। আৰু সন্ত ৰামপালদেৱ মহাৰাজে এখন এখন শাস্ত্ৰ খুলি সকলোবোৰ ধৰ্মৰ গ্ৰন্থ খুলি দেখুৱাইছে যে ইয়াতে এইটো লিখা আছে, ইয়াৰ অৰ্থ এইটো হয়, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, এওঁলোকৰ স্থিতি কি, তেওঁলোক অবিনাশী নহয়, দেৱী ভাগৱতত লিখাই আছে প্ৰকৃতি দুৰ্গা দেৱীৰ পৰা উৎপন্ন হৈছে, আমাৰ আবিৰ্ভাৱ আৰু তিৰুভাৱ হয়। যদি আপোনালোকে নাজানে আবিৰ্ভাৱ তিৰুভাৱ কি হয়, সংস্কৃতৰ যি অৰ্থ আছে সেয়া ডিক্সনাৰীটো চাব পাৰে। আৰু সকলোবোৰ গ্ৰন্থ খুলি খুলি দেখুৱাইছে সন্ত ৰামপালদেৱ মহাৰাজে। আজিৰ সমাজ পঢ়া শুনা কৰা হয়, এনেকুৱাতো নহয় যে মানুহে সাধাৰণ কথাও নাজানে, সমাজখন শিক্ষিত। সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ ইউটিউবত চাব পাৰে, ইউটিউবত আহে, ফেচবুকত আছে, ইনষ্টাগ্ৰামত আছে, সকলো ঠাইতে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চলি আছে। প্ৰথমতে তেওঁৰ জ্ঞান শুনক ধ্যানপূৰ্বক, আৰু আনফালে যে আন গুৰু আছে আমাৰ ধৰ্মীয় যিসকল সন্ত আছে, যিসকল গুৰু আছে, যিসকল মণ্ডলেশ্বৰ আছে, তেওঁলোকৰ জ্ঞানৰ সৈতে কম্পেয়াৰ কৰক। আপোনালোক শিক্ষিত, ঠিক আছে, আপোনালোকে তেওঁলোকৰ জ্ঞান আৰু এওঁৰ জ্ঞান কম্পেয়াৰ কৰক। আমাৰ গুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান আৰু তেওঁলোকৰ জ্ঞানৰ মাজত কি পাৰ্থক্য আছে তাৰ পাছত চাওক। তাৰ পাছত আপোনালোকে সত্যতাবোৰ জানিব যে আমাৰ ধৰ্মগ্ৰন্থত কি লিখা আছে, যে আমাক কি কৈ আছিলে, আমাক কি ভক্তিৰ কথা কৈ আছিলে। সেই ভক্তি কৰাৰ পিছত আমাৰ পূৰ্বপুৰুষ ভূতৰ জুনিলৈ যায়, প্ৰেতজনী ভূতজনীলৈ যায়, তাৰপাছত আমাক অশান্তি দিয়ে। তাৰপিছত আমাৰ পণ্ডিতসকলে ঘূৰাই ঘূৰাই আমাক সেই কথাটোতে লগাই থাকে, এইটো কৰা সেইটো কৰা, কিয়নো আমি ভুগি থৈছো ইয়াক 12-15 বছৰ ধৰি, বহুত বেছি, কিয়নো আমি ইমান পইচা খৰচ কৰি থৈছো এই পণ্ডিতসকলৰ পাল্লাত পৰি আৰু এই পূজা পাৰ্বণৰ পাল্লাত পৰি। এতিয়া আমি কাণত ধৰিছো যে আমাকতো ভগৱানে দি দিছে সঁচা জ্ঞান, সন্ত ৰামপালদেৱ মহাৰাজে পূৰ্ণৰূপেৰে জ্ঞান দিছে। গোটেই বিশ্বতে তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ দৰে কোনো তত্ত্বদৰ্শী সন্ত নাই, আৰু তেওঁৰ সমান জ্ঞান দিব পৰা গুৰুও নাই। গতিকে মই ভগত সমাজক বিনম্ৰ নিবেদন কৰি প্ৰাৰ্থনা জনাওঁ যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান শুনক। আপোনালোকে চাওকচোন তেখেতৰ জ্ঞান কেনেকুৱা হয়, তেখেতৰ কিতাপ পঢ়ক, জীৱনৰ সুগম পথ, এতিয়া তোমাৰ জ্ঞান অমৃত, জ্ঞান গংগা, এই কিতাপ অৰ্ডাৰ কৰিব পাৰে। যি হালধীয়া শাৰী আহে তাত কণ্টেক্ট নম্বৰ আছে, আপোনালোকে নিজৰ বাবে ফ্ৰী কিতাপো অৰ্ডাৰ কৰিব পাৰে। আপোনালোকে সেই কিতাপ পঢ়ক, সেই জ্ঞানবোৰ চাওক, আপোনালোকে চাব আপোনালোকৰ কিমান লাভ হ'ব, ঘৰত অশান্তি নহয়। পোনপ্ৰথমেতো আপোনালোকে এইটো গম পাব যে আমি সংসাৰলৈ আহিছোঁ কিয়, আৰু আহিছোঁ যদি আমি যাম কিয়, আৰু যদি যাবলগীয়া আছে কলৈ যাম, যাবলগীয়া আছে যদি আমি কলৈ যাম, ক'ৰ পৰা আহিছোঁ, আৰু আমি মৰাৰ পিছত কলৈ যাওঁ। আৰু এই জ্ঞান আৰু গৃহ ৰহস্য কেৱল সন্ত ৰামপালদেৱ মহাৰাজেহে দিছে, আৰু কোনো ধৰ্মগুৰুৱে দিয়া নাই। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে।
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।